হেল্ল', আশা কৰোঁ সকলো ভালে ভালে আছে। আহকচোন লৈ যাওঁ আজি এটা অন্য ভিডিঅ'লৈ। চাই থাককচোন আমি ক'ত লৈ যাই আছোঁ। আৰু আপোনালোকে যদি এইখিনিতে চাই ভাল নাপায় ভিডিঅ'টো স্কিপ কৰিব পাৰে বাৰু। আৰু যিখিনিয়ে চাই থাকে বলকচোন আজি এঠাইলৈ ফুৰিবলৈ যাওঁ। এয়া আজি আহিলোঁ আমি ব্ৰহ্মযজ্ঞলৈ। দৰং আৰু ওদালগুৰি জিলাৰ হৈ মানে ব্ৰাহ্মণ সভা হয়, তাত গৈছিলোঁ, তাত গ'লোঁ আৰু গাড়ী ৰাখিব দিলে তাতে। গাড়ী থৈ কিনে এনেকৈ পথৰৰ মাজেৰে চিধা বনাই দিছোঁ, কাৰণ ৰাস্তা আছিল, ৰাস্তাৰে যোৱা নাই। আৰু ইয়াতে মানে পূজা চলি আছে। আৰু ইয়াতে আহি আমি বহি গ'লোঁ হোমৰ ফটা ল'বলৈ। আৰু এনেকৈ ওচৰত থাকিলে বাৰু আমাৰ প্ৰত্যেক বছৰে যোৱাই পৰে, অলপ আঁতৰত হ'লে মানে যোৱাটো অসুবিধা হয় কাৰণে আমাৰ যাবলৈ নহয়। আৰু এয়া আছিল মানে পকাধলি আছিলে, সেইবাবে চিপাঝাৰ কলেজ চকৰ কাষাৰে হয়। তাত গ'লোঁ আৰু এয়া ছোৱালীয়ে ধুনীয়াকৈ হাত তালি বজাই আছে, কিন্তু তাইৰ লাষ্টত থাকি থাকি বৰ আমনি পালে, কাৰণ পূজা হওঁতে হওঁতে যাই 1:30 বাজি গ'ল। গতিকে তাই অলপ আমি 11টা বজাতে যিহেতু গৈছিলোঁ, তেতিয়াৰ পৰা তাই বহি থাকিবলৈ আমনি পালে। আৰু ইমান ৰখি থকাৰ পিছত লাহে লাহে আহি পালে বাৰু বামুণবোৰ। চাই থাককচোন ভিডিঅ'টি। আৰু এয়া শান্তি পানী ছিটিয়াবলৈ আৰম্ভ কৰিলে। আৰু শান্তি পানীখিনি লৈ আহি এয়া আমি অলপ ৰখিলোঁ, কাৰণ মোৰ লগত গৈছিল দেউতা, মা, মোৰ ল'ৰা আৰু ছোৱালী আৰু মোৰ হাজবেণ্ড আৰু দেউতা ক'ত গ'ল আমি সদায় নাপালোঁ। আমি কেইটাই মানে চলি টানি টানি অকলে মায়ে ময়ে এনেকৈ ভাত খাবলৈ বহিলোঁ। মানে একেলগে নহ'ল আৰু ভাত খাবলৈ, 2টা লাইনত 2জনী বহি গ'লোঁ। আৰু এনেকৈ খাই কিনে বাহিৰ ওলাই আহিলোঁ। তাত বৰ ধুনীয়া ধুনীয়া দোকান বহিছিল, কিন্তু দোকান বহিলে কি হ'ব, যিখিনি বস্তু সদায় মানে দেখিয়ে থাকোঁ, এইবাবে কিনিবলৈ একো নহ'ল। আৰু কিমান মানুহ, মানে অন্য নাই, ব্ৰহ্মযজ্ঞ বুলি ক'লে আৰু মানুহ চাবলৈ যোৱা হয়, কাৰণ মানে মানুহখিনি দেখিলেই ভাল লাগে, গোটেইখিনি আমাৰ মানুহেই হয়। আৰু এইজনী হ'ল মোৰ জেঠীমা, আৰু এইজনী মামাৰ ছোৱালী, আৰু এইজনী মামাৰ ছোৱালীৰ ছোৱালী। আৰু আমি এনেকৈ টেম্পুলৈ গৈছিলোঁ, যাই কিনে এনেকৈ মামাহঁতৰ ঘৰতো সোমালোঁ, কিন্তু ভিডিঅ' বনাবলৈ নহ'ল। সোমাই কিনে আকৌ এয়া ঘৰমুৱা হ'লোঁ। এয়া দেউতা আৰু ছোৱালীয়ে মানে দেউতাক খুব ভাল পায়, সেইবাবে এনেকৈ দেউতাৰ লগত বহি আছে। মাত পৰা অলপমান মানে তাই দেউতাৰ লগতে বেছিকৈ থাকে, দেউতাকে সেইবাবে বেছি ভাল পায়। আৰু এইটো আমাৰ ওচৰৰে গ'ল, এইটো কুটকুট হয়, যোনটো মানে দেউতাৰ ঘৰত এটা আছে কুকুৰ, তাক কুটকুট বুলি কওঁ। আৰু আমাৰ ঘৰত যোনটো আছে তাক টমি বুলি কওঁ। আৰু এই মানে তাই ভাবিছে কি এইটো টমিয়েই দেখোন বুলি। আৰু তাত হৈছে ছাগলী পোৱালি 2জনী হৈছে, সিহঁতে এনেকৈ যুঁজ কাঢ়ি আছে, কাৰণ ৰাতিপুৱাৰ পৰা মা নাছিলে তাই ঘৰত। আমি আহোঁতে 4 বাজিছে। আৰু শেষত ছোৱালীৰ ভিডিঅ' এটা বনাই এই ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। ধন্যবাদ।